সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ চ'ত মাহৰ 29 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 12 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্থী তিথি, সন্ধিয়া 4:47 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ, শেষ ৰাতি 4:38 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:06 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:38 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শূদ্ৰ বৰ্ণ হ'ব মতান্তৰে বৈশ্য বৰ্ণ, মনুষ্য গণ সাপৰ অস্থি, মহেন্দ্ৰ যোগ হ'ব অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। অৱশ্যে শেষ ৰাতি 4:38 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ হ'ব আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। আজি আদ্যৰিটো হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:47 পৰা 11:22। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 7:40 পৰা 8:48। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অতি লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম আজি আধা সময়ৰ ভিতৰত কৰিব পাৰিব। বিগত দিনত যদি আপোনাৰ কিবা কাম কৰোঁতে বহু সময় লাগিছিল, তাতকৈ আজি আধা সময়ৰ ভিতৰতে আপোনাৰ কাজবোৰ শেষ হৈ পৰিব। আজি পিতৃ মাতৃৰ সহায়ত নতুবা পিতৃ মাতৃৰ উপদেশত আৰ্থিক সমস্যাবোৰ দূৰ হ'ব। লগতে পাৰিবাৰিক ক্ষেত্ৰত হয়তো আপুনি পৰিয়ালৰ কিবা কাম বন কৰিবলগীয়াও হ'ব পাৰে। নতুনকৈ দিনটো খুব ৰোমান্টিক হৈ পৰাও দেখা যাব। আজি পৰিকল্পনাসমূহো আপোনাৰ সুকলমে সমাপন হ'ব। যি পৰিকল্পনাই নকৰক কিয় আজিৰ দিনটোত সেই পৰিকল্পনাবোৰ আপোনাৰ সুকলমে হৈ পৰিব। হঠাৎ হয়তো কৰ্মক্ষেত্ৰৰ ফালৰ পৰা আপুনি ঘৰলৈ নতুবা ক'ৰবালৈ যাবলগীয়া হ'ব পাৰে। গতিকে কাম বন কৰি থাকিলে হয়তো মাজতে আপুনি ক'ৰবাত দিনটোত যাবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা প্ৰিয় ব্যক্তি আপোনাৰ ওচৰতে থকা দেখা যাব। লগতে আজি সভা অনুষ্ঠান প্ৰগ্ৰেমত আপুনি অংশগ্ৰহণ কৰিবলগীয়াও হ'ব পাৰে। বিদ্যাত বিভিন্ন দিশত আপুনি আজি পাৰ্গত হ'ব পাৰিব। গতিকে বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুকলমে আৰু সুন্দৰভাৱে পাৰ হ'ব। ইয়াৰ লগতে আজি পিতৃৰ কিবা ভাল খবৰ হয়তো ঘৰত আহিব পাৰে। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু বিশেষভাৱে শুভ ৰং হ'ব ঘিউ বৰণীয়া। বৃষ ৰাশি ব্যক্তিসকলৰ আজি ইচ্ছা শক্তি অকণমান কমিব পাৰে, কিন্তু এওঁলোকৰ পাবলগীয়া ধন আজিৰ দিনটোত লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত হয়তো আপুনি বিচৰা মতে পৰিয়ালৰ সদস্যসকলে কাম বনবোৰ নকৰিব পাৰে। গতিকে পৰিয়ালৰ এওঁলোকে বিপক্ষে কিবা কাম কৰা দেখা যাব। কিন্তু প্ৰেম সম্বন্ধৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আজি আনৰ সৈতে কিছু নিজক তুলনা কৰি থকা দেখা যাব। গতিকে নিজৰ আপুনি ব্যক্তিত্ব আজি বিকশিত কৰাৰ চেষ্টা কৰক। নিশ্চয় অনাগত দিনত আপুনি ভাল ফলাফল লাভ কৰিব। কিন্তু
দিনটো আপোনাৰ ব্যস্তভাৱেই পাৰ হ'ব। ক'ৰবাত নহয় ক'ৰবাত কিবা নহয় কিবা ক্ষেত্ৰত আপুনি ব্যস্ত থাকিব লাগিব। আজি মতভেদৰো সম্ভাৱনা অকণমান দেখা গৈছে, গতিকে কিছু কাজিয়া পেচালৰ পৰা দূৰত থাকিব। ৰাজ সাহায্য প্ৰাপ্তিৰ যোগ আছে, গতিকে চৰকাৰীভাৱে কিবা হয়তো লাভালাভ আপুনি আজিৰ দিনটোত লাভ কৰিব পাৰে। আজি পিতৃৰ উন্নতি হ'ব, পিতৃৰ কিবা সুখবৰ হয়তো আপোনাৰ ঘৰলৈ আহিব পাৰে। আত্মবিশ্বাস যথেষ্ট বাঢ়িব, গতিকে যিকোনো কাম এওঁলোকে সাহসিকতাৰে কৰা দেখা যাব। সাহস আৰু দক্ষতা এওঁলোকৰ মাজত আজি বৃদ্ধি পাব। বিদ্যাত মাজে সময়ে মনত চঞ্চলতাই দেখা দিব পাৰে, গতিকে কিছু সময় পঢ়া শুনা কৰিলে কিছু সময় হয়তো পঢ়াৰ পৰা মন বিচলিত হোৱা দেখা যাব। অন্য সকলো দিশত দিনটো সুন্দৰভাৱেই পাৰ হ'ব। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ দিনটো হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। আজি নিজৰ আশাবোৰ আপুনি পূৰ্ণ কৰাৰ সুবিধাও লাভ কৰিব, গতিকে ক'ৰবাত আপুনি দিনটোত নিজৰ মনৰ আশাবোৰ পূৰ্ণ কৰাৰ সুবিধা লাভ কৰিব। আজি সৰু সুৰা কথাত তেওঁলোকে খুব গুৰুত্ব দিয়া দেখা যাব, গতিকে যিকোনো কাম কৰিলে তেওঁলোকে নিখুঁতভাৱে কাম বনবোৰ কৰাও দেখা যাব। কিন্তু মনত হয়তো অকণমান চিন্তা মাজে সময়ে দেখা দিব পাৰে। সন্ধিয়া বন্ধুৰ সৈতে আপোনাৰ দিনটো পাৰ হ'ব, গতিকে সন্ধিয়াৰ সময়ত কোনোবা বন্ধুক হয়তো আপুনি আজি লগ পাব পাৰে। যিকোনো পৰিকল্পনাই আপোনাৰ আজি সুচাৰুৰূপে সমাপন হ'ব, গতিকে আজিৰ দিনটোত যদি আপুনি বিশেষকৈ নতুন কাম আৰম্ভ কৰে, সেই নতুন কামত সফলতা লাভ কৰিব। বন্ধুৰ পৰাও আজি প্ৰশংসা লাভ কৰিব, কিয়নো আপোনাৰ অনুপস্থিতিটো হয়তো কোনোবা বন্ধুৱে আপোনাৰ প্ৰশংসা কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপুনি কৰা কাম বনবোৰৰ প্ৰশংসা লাভ কৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যক্তিগত কামবোৰ হয়তো অকণমান সিমান ভালদৰে নহ'ব পাৰে, কিয়নো আনৰ বাবে গুৰুত্ব দিলে, আনৰ কিবা কাম বনত আপুনি বেছি গুৰুত্ব দিয়াৰ বাবে আপোনাৰ কিবা ব্যক্তিগত কাম কৰিব হয়তো বাকী ৰ'ব পাৰে। স্বাস্থ্যৰ যত্ন ৰাখিলে দিনটো আপোনাৰ সকলো দিশত সুন্দৰভাৱেই পাৰ হ'ব। আজিৰ দিনটো এওঁলোকৰ প্ৰচেষ্টাত সফলতাৰ পূৰ্ণ যোগ আছে, গতিকে যি কামতে প্ৰচেষ্টা নকৰক কিয় সেই কামবোৰ আপোনাৰ সুকলমে হৈ পৰিব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস বাঢ়িব, কিয়নো এওঁলোকৰ বিভিন্ন কামবোৰ সুকলমে হোৱাৰ বাবে নতুবা বিভিন্ন কামত আজি অগ্ৰগতিৰ বাবে এওঁলোকৰ আত্মবিশ্বাস আজি অইন দিনৰ তুলনাত অকণমান বৃদ্ধি পাব। আজি কেইবাটাও পথৰ পৰা ধন লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি অকণমান কিছু মনত হয়তো আপোনাৰ কিবা চিন্তাই আপোনাৰ মানসিকভাৱে দুৰ্বল কৰিব পাৰে, গতিকে যিমান পাৰে মানসিকভাৱে সবল থাকিলে আপোনাৰ দিনটো সকলো ক্ষেত্ৰত সুন্দৰ হৈ পৰিব। আজি প্ৰিয়জনৰ সৈতে কিবা হয়তো কথা আলোচনা আপোনাৰ হ'ব পাৰে। আজি সৰু সুৰা ব্যৱসায়িকসকলৰ ব্যৱসায়ত লাভালাভৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। লগতে আজি সকলো কাম হয়তো এওঁলোকে সোনকালে কৰিব বিচাৰিব পাৰে, অকণমান পলম হ'লে হয়তো সেই কামত আপোনাৰ ধৈৰ্য কমিব পাৰে। খং ৰাগো মাজে সময়ে বৃদ্ধি পোৱা দেখা যাব এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ। লগতে সংযমী মনোভাৱ গঢ়ি উঠিব, গতিকে খৰচো কমকৈ কৰা এওঁলোকক দেখা যাব। বৰ বিশেষ খৰচ কৰিব আজি এওঁলোকে নিবিচাৰে। আজি বিদ্যাৰ্থীসকলৰ হয়তো শিক্ষাত ইজনে সিজনে আজি আলোচনা কৰা, বিশেষকৈ সহপাঠীৰ সৈতে কথাবোৰ আলোচনা কৰা দেখা যাব। শিক্ষা ক্ষেত্ৰত মনত আনন্দ বাঢ়িব। দিনটোৰ সন্ধিয়াৰ ভাগত তেওঁলোকৰ মনত আনন্দ বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। বাকী অন্য সকলো দিশত শুভ আৰু সুন্দৰময়ভাৱেই দিনটো পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে যিমান খেলা ধূলাত অংশগ্ৰহণ কৰিব সিমানেই আপোনাৰ স্বাস্থ্যও সবল হৈ উঠিব। আজি ধন সম্বন্ধীয় যদি কিবা সমস্যা চলি আছিল, যদি ক'ৰবাৰ পৰা পাবলগীয়া ধন আছিল, তেনে ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। আজি বন্ধু আৰু পৰিয়ালত বিশেষকৈ ঘৰতে আপোনাৰ দিনটো আজি আনন্দদায়কভাৱে পাৰ হ'ব। প্ৰিয়জনেও কিবা কথাত আপোনাক হয়তো সুখী কৰি তোলা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ
কোনোবা ব্যক্তি হয়তো সমালোচনা কৰিব পাৰে, গোপন শত্ৰুৰ পৰা সতৰ্ক হৈ চলাটো ভাল হ'ব। আজি এই ৰাশি ব্যক্তিসকলে অৱশ্যে হয়তো ঘৰৰ পৰা ক'ৰবাত আঁতৰলৈও যাবলগীয়া হ'ব পাৰে। নতুনকৈ আপোনাৰ কাম বনবোৰ আজি হৈ উঠিব। যিসকল ব্যক্তিয়ে কৰ্মৰ সন্ধানত আছে তেওঁলোকৰ আজি নতুন কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি দিনটোৰ ভাগত আপুনি কিবা ভাল খবৰো লাভ কৰিব পাৰে। আকস্মিক কিবা ভাল খবৰ আপোনাৰ আজি সন্মুখলৈ আহিব পাৰে। এই ৰাশি ব্যক্তিসকলৰ সুবিধা আজি একাধিক সুবিধা প্ৰাপ্তিৰ সম্ভাৱনা আছে। গতিকে সন্মুখত হয়তো এটাতকৈ বেছি সুবিধা আহিব পাৰে। সেই সুবিধাবোৰ সোনকালে লোৱাৰ চেষ্টা কৰক, কিয়নো অকণমান পলম হ'লেই হয়তো সেই সুবিধা অন্য কোনোবা ব্যক্তিয়ে ল'ব পাৰে। বাকী বিদ্যাত তেওঁলোকৰ অকণমান সন্ধিয়াৰ ভাগত মনোযোগ কমিব, কিন্তু দিনটোৰ আৰম্ভণিত পঢ়াটো কিছু মনোযোগ থাকিব। গতিকে বৰ বিশেষ চিন্তা কৰিব নালাগে। শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰাও শুভ বুলি ক'ব পাৰি। আজি শুভ সংখ্যা থাকিব বিশেষভাৱে 4 আৰু শুভ ৰং হ'ব হালধীয়া। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলক আজি কোনোবা ব্যক্তিয়ে প্ৰশংসা কৰিব। হয়তো আপোনাৰ উপস্থিতিত নতুবা অনুপস্থিতিত কোনোবা ব্যক্তিয়ে আপোনাৰ প্ৰশংসা কৰিব পাৰে। কিন্তু আজি এওঁলোকে নিজৰ সৌন্দৰ্য বৃদ্ধিৰ চেষ্টা কৰা দেখা যাব। হয়তো সাজ পোছাকত নতুবা আপোনাৰ দৈহিক ক্ষেত্ৰত আপুনি হয়তো কিছু খৰচ কৰিবলগীয়াও হ'ব পাৰে। আজি আনৰ কথা শুনি আপুনি আৰ্থিক খৰচ নকৰিব, কিয়নো আনৰ কথা শুনি যদি ক'ৰবাত খৰচ কৰে আপোনাৰ ধনৰ হয়তো অদৰকাৰী ক্ষেত্ৰত খৰচ হ'ব পাৰে। লগতে আজি পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। গতিকে কোনোবা পুৰণা বন্ধুৰ সৈতে যোগাযোগ হ'ব পাৰে। অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিলে দিনটো সুন্দৰভাৱে পাৰ হ'ব। এই ৰাশি ব্যক্তিসকলে আজি যিকোনো কথা, যিকোনো কাম অকলে কৰিব নিবিচাৰিব পাৰে। আনৰ সহায় সহযোগিতা লোৱা দেখা যাব। বিগত দিনত যদি কিবা কাম ফাঁচি আছিল, বহুদিনৰ পৰা যদি হোৱা নাছিল, তেনে কামত আজি অগ্ৰগতি লাভ কৰিব। সন্ধিয়া সময়খিনি অকণমান অবাবত পাৰ হ'ব পাৰে, কিয়নো সন্ধিয়া কৰিবলগীয়া কাম নকৰিবলগীয়া কামত ব্যস্ত থকাৰ বাবে হয়তো সময়বোৰ অকণমান বিনা কামতে হয়তো পাৰ হ'ব পাৰে। দিনটো কিন্তু প্ৰেমৰ ফালৰ পৰা খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনোভাৱবোৰ কিছু উন্নত হোৱা দেখা যাব। বিগত দিনৰ তুলনাত আপোনাৰ মনত হয়তো ভাল ভাল চিন্তাৰ আজি উদয় হ'ব পাৰে। শিক্ষা তেওঁলোকৰ দিনটো আজি বিভিন্ন প্ৰকাৰৰ জ্ঞান অৰ্জনৰ যোগ দেখা গৈছে। গতিকে বিভিন্ন কথা শিকিব পাৰিব, বিভিন্ন কথা জনাৰ আজি সম্ভাৱনা শিক্ষা ক্ষেত্ৰত দেখা গৈছে। বাকী দিনটোৰ বাবে শুভ সংখ্যা আজি থাকিব 2 আৰু শুভ ৰং হ'ব বগা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ স্বাস্থ্য আজি সবল হৈ থাকিব, কিয়নো বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত আৰু অকণমান সবলতা আহিব। এই ৰাশি ব্যক্তিসকলে আজি কিবা বয় বস্তু ক্ৰয় কৰিবলগীয়া হয়তো হ'ব পাৰে। খৰচৰ মাত্ৰা কিছু বৃদ্ধি পাব। হঠাৎ কিবা আকস্মিকভাৱে আপুনি ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। কিন্তু বৰ বিশেষ ধনৰ অভাৱ নহয়, ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা হাতত ধনৰ আগমনো হৈ থাকিব। আজি আঁতৰত থকা কোনোবা সম্বন্ধীয় নতুবা কোনোবা প্ৰিয় বন্ধুৰ পৰা আপুনি কিবা খবৰ হয়তো লাভ কৰিব পাৰে। তেনে ব্যক্তিৰ সৈতে আজি কিছু যোগাযোগ হোৱা দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলৰ কিবা নহয় কিবা ঘৰুৱা ক্ষেত্ৰতো পৰিৱৰ্তন হ'ব। ঘৰত মেৰামতি, ঘৰত গৃহ নিৰ্মাণৰ কাম, তেনেধৰণৰ কাম আজি চলি থাকিব পাৰে। আজি গোটেই দিনটো এওঁলোকে খুব আনন্দদায়কভাৱে পাৰ কৰিব। সময়ৰ কাম বিশেষভাৱে এওঁলোকে সময়ত কৰা দেখা যাব। যি কৰিবলগীয়া আছে সেইখিনি এওঁলোকে আজি শেষ কৰিহে অন্য কামত হাত দিয়া দেখা যাব। লগতে আজি ঘূৰা ফুৰাৰো ইচ্ছা যাব পাৰে, ক'ৰবাত ফুৰিব যোৱাৰ ইচ্ছা মনত আজি অহা দেখা যাব। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি সন্ধিয়াৰ ভাগত ঘৰুৱা খৰচ অকণমান বৃদ্ধি পাব। আজি বিশেষকৈ চিনেমা জগতৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ বাবে দিনটো অতি লাভদায়ক হ'ব। আজি সংগীত শুনাৰো ইচ্ছা মনত অকণমান আহিব। গতিকে কিছু ৰোমান্টিক হৈ থকাও দেখা যাব দিনটো। লক্ষ্য কৰিলে সকলো দিশত শুভ। একমাত্ৰ বিদ্যা তেওঁলোকৰ আজি পঢ়াত অকণমান আগ্ৰহ কমিব পাৰে। বিদ্যাৰ ক্ষেত্ৰত মধ্যম, বাকী সকলো দিশত সুন্দৰভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু বিশেষভাৱে শুভ ৰং হ'ব ঘিউ বৰণীয়া। এইবাৰ আহিছোঁ
বেছিক ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ আৰম্ভণি আজি খুব সুন্দৰভাৱে হ'ব, যাৰ বাবে আপুনি গোটেই দিনটো আজি কিছু আনন্দদায়ক অনুভৱ কৰিব পাৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন কামবোৰ সুকলমে হৈ পৰিব। যি নতুন কামতে আপুনি আগভাগ নলওক কিয় সেই নতুন কামবোৰ সুকলমে হৈ পৰিব। আৰ্থিকভাৱেও নিশ্চয় আজিৰ দিনটোত কিছু পৰিমাণে হ'লেও আপুনি লাভ ল'ব পাৰিব। কিন্তু আজি এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো সন্ধিয়াৰ ভাগত আপোনাৰ কৰ্মবশতঃ আপুনি হয়তো অকণমান আঁতৰত যাবলগীয়া হ'ব পাৰে। নতুন কথা জনাৰ শিকাৰ আজি সম্ভাৱনা যথেষ্ট আছে, গতিকে নতুন নতুন কথা আপুনি শিকিব পাৰিব। লগতে যিকোনো কাম সোনকালে নহ'লে হয়তো তেওঁলোকৰ খঙো অকণমান উঠিব পাৰে, গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ কৰি ৰখাটো ভাল হ'ব। আজি জীৱনসংগী আপোনাক ক'ৰবাত নহয় ক'ৰবাত কিবা সুখবৰ দিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনত চিন্তা ধাৰণা অকণমান বাঢ়িব পাৰে, বিভিন্ন কথা চিন্তা এওঁলোকে কৰি থকা দেখা যাব। আজিৰ দিনটোত কিন্তু এওঁলোকে মাতৃপক্ষৰ কিবা খবৰ লাভ কৰিব পাৰে, হয়তো মোমায়েকৰ ঘৰৰ ফালৰ পৰা নতুবা অন্য ক'ৰবাৰ পৰা কিবা খবৰ আজি আহিব পাৰে। আজি দিনটো তেওঁলোকে সন্ধিয়াৰ ভাগত হয়তো সুস্বাদু ভোজন ক'ৰবাৰ পৰা গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব, গতিকে ঘৰত নতুবা ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেও সুস্বাদু ভোজন আপুনি গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। বিদ্যাত শিক্ষাগুৰুৰ সৈতে এওঁলোকে লগ হৈ কিবা পঢ়া শুনাৰ আজি আলোচনা কৰা দেখা যাব। অন্য সকলো দিশত যিহেতু সুন্দৰভাৱেই দিনটো পাৰ হোৱা দেখা গৈছে, গতিকে আজিৰ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। ধনুৰাশি ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্যৰ কিছু যত্ন ৰখাটো ভাল হ'ব, কিন্তু স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে। কিন্তু আপোনাৰ দিনটো আজি লাভদায়ক দেখা গৈছে। ধন টকা পইচা আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আপুনি কম বেছি পৰিমাণে হ'লেও লাভান্বিত হ'ব পাৰিব। অদৰকাৰী খৰচ অকণমান বাঢ়িব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন কথা জনাৰ আৰু শিকাৰ ইচ্ছা প্ৰবল বাঢ়িব। নতুন বুলিয়ে নহয়, আজি যিকোনো কথা এওঁলোকে শিকাৰ আৰু জনাৰ ইচ্ছা কৰা দেখা যাব। সমাজত লোকপ্ৰিয়তাও বাঢ়িব, সকলোৱে আপোনাৰ কথা বতৰাটো আজি গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলে প্ৰেমৰ ক্ষেত্ৰত কিবা ভাল খবৰ লাভ কৰিব পাৰে। শাৰীৰিক উৰ্জা এওঁলোকৰ দক্ষতা বাঢ়িব, বিশেষকৈ কাম বনৰ ক্ষেত্ৰত তেওঁলোকৰ দক্ষতাবোৰ বৃদ্ধি পাব। আৰু যি কাম আপুনি বহুদিনৰ পৰা কৰিম বুলি ভাবি আছে, আজি সেই কামবোৰো আপোনাৰ সুকলমে হৈ পৰিব আৰু সেই কামত আজিৰ দিনটোত আগভাগ লোৱাৰ সম্ভাৱনা দেখা গৈছে। কিন্তু কিবা কথাই খঙৰ মাত্ৰা অকণমান বঢ়াব পাৰে, গতিকে অকণমান নিজক নিয়ন্ত্ৰণ কৰি ৰখাটো ভাল হ'ব। ঘৰত থাকিলে আজি হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব, গতিকে ঘৰুৱা পৰিৱেশো আপোনাৰ বাবে খুব আনন্দদায়ক। আজি আনৰ পৰা আদৰ সাদৰ লাভ কৰাৰ আপোনাৰ সম্ভাৱনা দেখা গৈছে, গতিকে আদৰ সাদৰ মান সন্মান প্ৰাপ্তিৰ আজি সম্ভাৱনা আজি যথেষ্ট আছে। বিদ্যাত হয়তো সময়ে সময়ে মনৰ স্থিতি অকণমান পৰিৱৰ্তন হ'ব পাৰে, কিয়নো কিছু সময় বহিলে হয়তো কিছু সময় পঢ়াৰ পৰা অকণমান অন্য দিশত মন যাব পাৰে। গতিকে মনক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে বাকী অন্য সকলো দিশত সুন্দৰভাৱেই দিনটো অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং থাকিব হালধীয়া। মকৰ ৰাশি ব্যক্তিসকল আজি শিশুৰ দৰে হৈ পৰা দেখা যাব। হয়তো শিশু সুলভ স্বভাৱ আপোনাৰ আজি ব্যক্তিত্বত আহিব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে ঘূৰা ফুৰাত অকণমান খৰচ কৰাও দেখা যাব। ক'ৰবাত ফুৰিব যাবৰ হয়তো ইচ্ছা যাব পাৰে, ক'ৰবাত ফুৰিব গ'লেই হয়তো আপোনাৰ আজিৰ দিনটোত খৰচ হ'ব পাৰে। কিন্তু আজি ভাতৃ ভগ্নীৰ পৰা আপুনি প্ৰয়োজনতকৈ বেছি সহায় সহযোগিতা লাভ কৰিব। কোনোবা ভাতৃ ভগ্নীয়ে আপোনাক আজি সহায় কৰিব পাৰে। অকণমান চেষ্টাই আপোনাৰ কামবোৰত সোনকালে সফলতা দিব, গতিকে আপুনি অকণমান চেষ্টা কৰিলে কাম বনবোৰ অতি সোনকালে হৈ উঠিব। ভাগ্যৰ উদয় হ'ব পাৰে, গতিকে আকস্মিকভাৱে কিবা ভাল খবৰো আপোনাৰ আজি সন্মুখলৈ অহা দেখা যাব। কাম বন কৰিলে হয়তো অকণমান ভাগৰ যেন অনুভৱ হ'ব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি সফলতা প্ৰাপ্তিৰ খুব ওচৰ চাপি গৈ আছে, গতিকে আৰু অকণমান চেষ্টা কৰক। নিশ্চয় কম দিনৰ ভিতৰতে আপুনি সফলতা লাভ কৰিব পাৰিব।
ৰাত্ৰিৰ ভাগলৈ এওঁলোকে হয়তো অকণমান মনত চিন্তা আপোনাৰ আহিব পাৰে, কিন্তু এওঁলোকে আজি দিনটোত মোবাইল টিভি এনেধৰণৰ ইলেক্ট্ৰনিক সা সামগ্ৰীসমূহৰ সৈতে বেছি জড়িত থকাও দেখা যাব। হয়তো মোবাইল অকণমান বেছিকৈ ব্যৱহাৰ কৰা দেখা যাব। যিমান ইচ্ছা শক্তি বৃদ্ধি কৰিব সিমানেই দিনটো আপোনাৰ বাবে শুভ হৈ পৰিব। আৰু দীঘলীয়া ভ্ৰমণো আজিৰ দিনটোত আপোনাৰ হ'ব পাৰে। ক'ৰবাত হয়তো দীঘলীয়াভাৱে আপুনি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। বাকী বিদ্যাৰ্থীসকলৰ আজি শিক্ষাত মনোৰঞ্জনৰ যুগ আছে, গতিকে যিখিনি পঢ়া শুনা কৰিব সেইখিনি আনন্দ আৰু উৎসাহেৰে পঢ়া শুনা কৰা দেখা যাব। গতিকে লক্ষ্য কৰিলে এই মকৰ ৰাশিৰ ব্যক্তিসকলৰ সকলো দিশত দিনটো সুন্দৰ দেখা গৈছে। শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব গেৰুৱা। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলৰ বিগত দিনত যদি স্বাস্থ্য দুৰ্বল হৈ আছিল, সৰু সুৰা যদি বেমাৰ আজাৰ চলি আছিল, আজি সেই বেমাৰ আজাৰবোৰ নোহোৱা হ'ব, স্বাস্থ্যৰ উন্নতি হ'ব। এওঁলোকে ভৱিষ্যতৰ আজি চিন্তা কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব কি নকৰিব তেনেধৰণৰ প্লেন কিছু এওঁলোকে বনোৱা দেখা যাব। আৰ্থিক পৰিকল্পনাবোৰ আজি সফল হৈ পৰিব। গতিকে কিছু ধনৰ আপোনাৰ অভাৱ আজি নাথাকে। ধন টকা পইচাৰ আগমনৰ সম্ভাৱনাও দেখা যাব। আশাবোৰ অকণমান বেছিকৈ কৰা দেখা যাব। আজি পৰিয়ালতো এওঁলোকে গুৰুত্ব লাভ কৰিব। সকলোৱে পৰিয়ালত তেওঁলোকক মৰম চেনেহ আৰু গুৰুত্ব দিয়া দেখা যাব। কিন্তু ব্যৱসায়িকসকলৰ বাবেও দিনটো আজি খুব শুভ, কিয়নো ব্যৱসায়ত আপুনি আজিৰ দিনটোত ভাল লাভালাভ কৰিব পাৰিব। গতিকে ব্যৱসায় বাণিজ্যত অতি শুভ। সৰু সুৰা যাত্ৰাও হ'ব পাৰে, কিবা কাৰণবশতঃ আপুনি ক'ৰবাত যাবলগীয়া হ'ব পাৰে, কিন্তু কিবা কথাই মতভেদ সৃষ্টি কৰিব পাৰে। গতিকে যিমান পাৰে কাজিয়া পেচালৰ পৰা দূৰত থাকিব। মতভেদৰ পৰা দূৰত থাকিলে নিশ্চয় দিনটো সুন্দৰ হৈ পৰিব। আজি নতুন প্ৰেৰণা লাভ কৰিব। কিবা কথাই হয়তো এওঁলোকৰ মনত আজি নতুন প্ৰেৰণা নতুন আশাৰ সৃষ্টি কৰিব পাৰে। বিদ্যাৰ্থীসকলৰ অৱশ্যে সময়ে সময়ে হয়তো মন আৰু ধৈৰ্য কিছু কমিব পাৰে। বিশেষকৈ এওঁলোকে কিছু সময় পঢ়িব বহিলে কিছু সময় হয়তো পঢ়াৰ পৰা কিছু মন অন্য দিশলৈ যোৱা দেখা যাব। গতিকে বিদ্যাৰ্থীসকলে নিজৰ মনক অকণমান নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে বাকী অন্য সকলো দিশত দিনটো খুব সুন্দৰ বুলি ক'ব পাৰি। আজিৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ কিছু একাগ্ৰতা কমিব পাৰে। গতিকে এওঁলোকৰ ধৈৰ্য আৰু একাগ্ৰতা অকণমান কম হোৱা দেখা যাব। আজি বিপৰীত লিংগৰ ব্যক্তিৰ পৰা আপোনাৰ লাভালাভৰ সম্ভাৱনা যথেষ্ট আছে। গতিকে কোনোবা ব্যক্তিৰ পৰা আপুনি হয়তো হঠাৎ আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰে। আজি যদি আপোনাৰ কোনোবা সম্বন্ধীয় ব্যক্তি নতুবা কোনোবা প্ৰিয় ব্যক্তি আঁতৰত থাকে, তেওঁলোকৰ ফালৰ পৰা কিবা খবৰ হয়তো লাভ কৰিব পাৰে। আজি অপ্ৰত্যাশিত মৰম চেনেহ আপুনি লাভ কৰিব। বন্ধুত্বত আজি সুদৃঢ়তা আহিব। গতিকে কোনোবা প্ৰিয় বন্ধুৰ সৈতে আৰু অকণমান আজি বন্ধুত্ব সুদৃঢ় হৈ পৰা দেখা যাব। সন্ধিয়া ক'ৰবাত বাহিৰত ফুৰিব যাবলগীয়াও হয়তো আপুনি হ'ব পাৰে, ঘৰৰ পৰা অকণমান বাহিৰত। আজি এই ৰাশিৰ ব্যক্তিসকলে পৰিয়ালৰ সহযোগত নতুবা কোনোবা প্ৰিয় ব্যক্তিৰ সহযোগত কৰ্মক্ষেত্ৰতো ভাল কাম কৰি দেখুৱাব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি কাম বনবোৰ সকলোৱে প্ৰশংসা কৰিব। দায়িত্ব বৃদ্ধি পাব। আপুনি হয়তো দায়িত্বপূৰ্ণভাৱে আজি কাম বন কৰিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি বিবাহৰ প্ৰস্তাৱ ঘৰলৈ আহিব পাৰে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বাবে আজি দিনটো অতি সুন্দৰ। আজি সামাজিক ব্যস্ততা বাঢ়িব। সমাজৰ কাম বন সামাজিক দায়িত্ব হয়তো অকণমান বাঢ়িব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ শিক্ষাত আজি কিছু ধৈৰ্য কমিব পাৰে। বিশেষকৈ সন্ধিয়াৰ ভাগত অকণমান ধৈৰ্য কমিব। তথাপি এওঁলোকৰ আজি দিনটোৰ আগভাগত পঢ়া শুনাত সমানে গুৰুত্ব দিব, সমানে পঢ়া শুনাত আগবাঢ়ি যোৱা দেখা যাব। অকণমান সন্ধিয়াৰ সময়খিনিত কিছু ধৈৰ্য কম হ'ব পাৰে। বাকী এই ৰাশি ব্যক্তিসকলৰ আজি মাতৃয়ে কিবা উপদেশ দিব পাৰে। মাতৃপক্ষৰ আজি উপদেশে আপোনাক লাভান্বিত কৰি তুলিব। আজিৰ দিনটোত এওঁলোকৰ সন্ধিয়াৰ ভাগত হয়তো সুস্বাদু ভোজন আপোনাৰ ঘৰত আয়োজিত হ'ব পাৰে। বাকী অন্য সকলো দিশত দিনটো খুব সুন্দৰ বুলি ক'ব পাৰি, সুন্দৰভাৱেই পাৰ হ'ব। আজি বিশেষভাৱে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব আজিৰ বাবে
বগা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।